সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ঘিলানীস্থিত জিলা বিজেপি কাৰ্যালয়ত ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ৰূপায়ণ কৰা হয়। জিলা সভাপতি ৰদীপ ৰংহাঙে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটিত ৬ নং ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰ সিং টিছুৱে সৰ্বাধিক ভোট লাভ কৰি বিজয় সাব্যস্ত হ'ব বুলি প্ৰকাশ কৰে। লগতে ৩ লাখতকৈ অধিক ভোট লাভ কৰি ভাৰতৰ ভিতৰত সৰ্বাধিক ভোট লাভ কৰা সমষ্টি হোৱাৰ পৰিকল্পনা কৰে। আজিও আমি পশ্চিম কাৰ্বি আংলং জিলাৰ এই কাৰ্যালয়ৰ প্ৰাংগণত আমি ৪৫ সংখ্যক এই প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছোঁ। ইয়াত আমাৰ জিলাৰ বিভিন্ন সমিতিৰ বিষয়ববীয়া কাৰ্যকৰ্তাসকল উপস্থিত আছে আৰু তেনেধৰণে আমি ইতিমধ্যে আমি কাৰ্যসূচীটো সমাপন কৰিছোঁ। আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য আছে, যোৱাবাৰৰ তুলনাত যোৱাবাৰ আমি উত্তৰ পূৰ্বাঞ্চল মানে নৰ্থ ইষ্টৰ ভিতৰতে আমি প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। এইবাৰো আমি এইটোতো থাকিবই, তাৰ উপৰিও আমি আমাৰ কাৰ্বি আংলং সাহিত্য সংগীত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং তেখেতেও আগ্ৰহ প্ৰকাশ কৰিছে যাতে আমি এই ৬ নং ডিফু লোকসভা সমষ্টিটো যে ভাৰতৰ ভিতৰতে শতাংশ হিচাপে ১ নম্বৰ স্থানত আমি লৈ যাব পাৰোঁ নেকি, তাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাক তেখেতে মানে অনুৰোধ কৰিছে বা আগ্ৰহ প্ৰকাশ কৰিছে। আমি ডক্টৰ তুলিৰাম ৰংহাং আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কথাখিনি মানে চিন্তা কৰি আমাৰ কাৰ্যকৰ্তাসকলে তেখেতসকলৰ মান সন্মান ৰাখি আজি দিনে নিশাই কাম কৰি আহিছে আৰু আমাৰ কাৰ্যকৰ্তাসকলে যেতিয়াই কাম কৰিবলৈ আগবাঢ়িব নিশ্চিতভাৱে এই শতাংশবিলাক আমি পাব পাৰিম বুলি আমি আশা কৰিব পাৰোঁ। আজিও আমি পশ্চিম কাৰ্বি আংলং জিলাৰ এই কাৰ্যালয়ৰ প্ৰাংগণত আমি ৪৫ সংখ্যক এই প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছোঁ। ইয়াত আমাৰ জিলাৰ বিভিন্ন সমিতিৰ বিষয়ববীয়া কাৰ্যকৰ্তাসকল উপস্থিত আছে আৰু তেনেধৰণে আমি ইতিমধ্যে আমি কাৰ্যসূচীটো সমাপন কৰিছোঁ। আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য আছে, যোৱাবাৰৰ তুলনাত যোৱাবাৰ আমি উত্তৰ পূৰ্বাঞ্চল মানে নৰ্থ ইষ্টৰ ভিতৰতে আমি প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। এইবাৰো আমি এইটোতো থাকিবই, তাৰ উপৰিও আমি আমাৰ কাৰ্বি আংলং সাহিত্য সংগীত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং তেখেতেও আগ্ৰহ প্ৰকাশ কৰিছে যাতে আমি এই ৬ নং ডিফু লোকসভা সমষ্টিটো যে ভাৰতৰ ভিতৰতে শতাংশ হিচাপে ১ নম্বৰ স্থানত আমি লৈ যাব পাৰোঁ নেকি, তাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাক তেখেতে মানে অনুৰোধ কৰিছে বা আগ্ৰহ প্ৰকাশ কৰিছে। আমি ডক্টৰ তুলিৰাম ৰংহাং আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কথাখিনি মানে চিন্তা কৰি আমাৰ কাৰ্যকৰ্তাসকলে তেখেতসকলৰ মান সন্মান ৰাখি আজি দিনে নিশাই কাম কৰি আহিছে আৰু আমাৰ কাৰ্যকৰ্তাসকলে যেতিয়াই কাম কৰিবলৈ আগবাঢ়িব নিশ্চিতভাৱে এই শতাংশবিলাক আমি পাব পাৰিম বুলি আমি আশা কৰিব পাৰোঁ। নিউজ ডেস্ক রিপোর্ট ডিবি নিউজ।